প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন ৬টা মাহ বিগত ৬টা মাহত একোৱেই নহল জুবিন ক্ষেত্ৰৰ জুবিন গাৰ্গক লৈ যেন চৰম অনিহা ৰাজ্য চৰকাৰ বাৰিষাৰ প্ৰথম জাক বৰষুণতেই জুবিন ক্ষেত্ৰৰ দুৰৱস্থা দেখি চকুলো টুকিছে পৰিয়াল আৰু অনুৰাগীয়ে পত্নী গৰিমা শইকীয়া গাৰ্গে নিজে গৈ ত্ৰিপাল টানিবলগীয়া হৈছে জুবিন ক্ষেত্ৰত এই পৰিস্থিতিৰ মাজতে আজি জুবিন ক্ষেত্ৰত গৈ উপস্থিত হৈছে আৰু পৰিস্থিতিৰ বুজ লৈছে জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিয়ে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গসহ কেইবাগৰাকীও সদস্য উপস্থিত হৈছে গৈ জুবিন ক্ষেত্ৰত উপস্থিত হৈছে প্ৰাঞ্জল শইকীয়া বীৰেন সিংহ সুদৰ্শন ঠাকুৰ অনুৰাধা শৰ্মা পূজাৰী পুলক বেনাৰ্জীকে ধৰি কেইবাগৰাকীও সদস্য লোক নিৰ্মাণ বিভাগৰ অভিযন্তা আৰু বিষয়াৰ সৈতে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে সমিতিখনে আমি পৰিৱেশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো কাৰণ শেহতীয়াকৈ যিজাক বৰষুণ আহিছিল আৰু সেই মুখলধাৰ বৰষুণজাকৰ পাছত জুবিন ক্ষেত্ৰৰ যি এক শোচনীয় অৱস্থাৰ সৃষ্টি হৈছিল তাৰ পাছতে আচলতে প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে মনত যথেষ্ট কষ্ট পাইছিল আৰু তাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি এই গোটেই বিষয়টোক লৈ চৰ্চা চলিছিল আৰু সেই বৰষুণজাকৰ পাছতে পিছদিনাই পত্নী গৰিমা শইকীয়া গাৰ্গ লগতে জুবিন ফেন ক্লাব লগতে জুবিন গাৰ্গৰ অনুৰাগীকৈ তাত ত্ৰিপাল টনাৰ ব্যৱস্থা কৰিছিল সেই দৃশ্যসমূহ আপোনালোকক ইতিমধ্যে দেখুৱাইছো আৰু আজি কিছু সময় পূৰ্বে গৈ জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ যিসকল সদস্য আছে যিসকল বিষয়ববীয়া আছে তেওঁলোক গৈ উপস্থিত হৈছে পত্নী গৰিমা শইকীয়া গাৰ্গ আছে অনুৰাধা শৰ্মা পূজাৰী প্ৰাঞ্জল শইকীয়াকে ধৰি বহুকেইজন জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া গৈ উপস্থিত হৈছেগৈ আৰু জুবিন ক্ষেত্ৰ নিৰ্মাণৰ তেওঁলোকে কামৰ কেনেধৰণৰ অগ্ৰগতি চলিছে সেই গোটেই বিষয়খিনি তেওঁলোকে আজি বুজ লৈছে আমি কিছু পৰিৱেশ আপোনালোকক দেখুৱাইছো কাৰণ ৬টা মাহ পাৰ হৈ গ'ল জুবিন গাৰ্গ নোহোৱা হোৱাৰ কিন্তু আজি পৰ্যন্ত জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাম একেবাৰে আগবঢ়া নাই একেটা পৰ্যায়তে ৰৈ গৈছে গতিকে আজিৰ দিনটোত জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ যিসকল লোক আছে তেওঁলোক গৈ উপস্থিত হৈছে আৰু সবিশেষ জানিবৰ বাবে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে ৰূপম দলৈ আমাৰ সৈতে আছে ৰূপম দলৈ আজি যিহেতু পত্নী গৰিমা শইকীয়া গাৰ্গ লগতে জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ যিসকল বিষয়ববী আছে তেওঁলোক গৈ উপস্থিত হৈছে গতিকে তেওঁলোকে আজিৰ দিনটোত কি মন্তব্য কৰিছে তেওঁলোকে কি সিদ্ধান্তত গৈ উপনীত হৈছে বা এতিয়া আগৰ কামখিনি কেনেধৰণে আগবাঢ়িব চাওক আইচেংফা জুবিন গাৰ্গ নোহোৱা হ'বৰ ৬টা মাহ উকলিল এতিয়াও আচলতে জুবিন ক্ষেত্ৰখনৰ যি ধৰণৰ উন্নয়নৰ কাম কৰিব লাগিছিলে নিৰ্মাণ কাৰ্য কৰিব লাগিছিলে সেই ধৰণে নিৰ্মাণ কাৰ্য এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই আজিৰ দিনটোত যিখন নিৰ্মাণ কমিটি আছিলে সেই নিৰ্মাণ কমিটিৰ লোকসকল আহি উপস্থিত হৈছে আকাশে দেখুৱাব যে এইসকল নিৰ্মাণ কমিটিৰ লোক যিসকল আচলতে এখন সমিতি গঠন কৰি দিয়া হৈছিল আৰু সেই সমিতিখনৰ যিসকল বিষয়া সকলোখিনি আজি ইয়াত আহি উপস্থিত হৈছে তেওঁলোকে সমগ্ৰ কাম কেনেধৰণে আগবাঢ়িছে সেই কথাখিনি তেওঁলোকে বুজ ল'বলৈ চেষ্টা কৰিছে ইয়াত পত্নী গৰিমা শইকীয়া গাৰ্গ আছে সমান্তৰালভাৱে জ্যেষ্ঠ অভিনেতা প্ৰাঞ্জল শইকীয়া আছে শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ আছে গুৱাহাটী মহানগৰী আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত আছে বীৰেন সিংহ আছে জ্যেষ্ঠ শিল্পী পুলক বেনাৰ্জী আছে গুৱাহাটী মহানগৰৰ আয়ুক্তগৰাকী আছে আৰু সকলোৰে উপস্থিতিত আজি এইখিনি মুহূৰ্তত সকলোখিনি বুজ লৈ আছে আৰু পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে তেওঁলোকে কথাখিনি শ্বেয়াৰ কৰিছে বা কথাখিনি পাতিছে কাৰণ জুবিন গাৰ্গ ক্ষেত্ৰখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যথেষ্ট লেহেমীয়া হোৱা পৰিলক্ষিত হৈছে আমি যদি চাওঁ যে ন্যায়ৰ দিশটোতো আছেই ন্যায়ৰ দিশটোত পৰিয়ালৰ লোকসকলে যেনেধৰণে বিচাৰিছিলে যে এখন বিশেষ আদালত গঠন কৰিব লাগে সেই বিশেষ আদালত গঠন আজিলৈকে কৰা নহ'ল তাৰ সমান্তৰালভাৱে জুবিন ক্ষেত্ৰখন যেনেধৰণে নিৰ্মাণ কৰিব লাগিছিল সেই ধৰণে নিৰ্মাণ এতিয়াও হোৱা নাই সেই পৰিপ্ৰেক্ষিততে বিভিন্ন লোকে বিভিন্ন মন্তব্য কৰিছে বিশেষকৈ জুবিন গাৰ্গ কিয় অৱহেলিত হ'বলগীয়া হৈছে বা জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ কিয় অৱহেলিত হ'বলগীয়া হৈছে এই ধৰণৰ প্ৰশ্ন বিভিন্নজনে কৰিছে সকলোৱে আশা কৰিছে যে সুচাৰুৰূপে জুবিন ক্ষেত্ৰখন যি ধৰণে পৰিয়ালৰ লোকে বিচাৰিছে যি ধৰণে ৰাইজে বিচাৰিছে সেই ধৰণে সকলোখিনি কাম আগবাঢ়ক আৰু সেই অনুসৰিয়ে আজিৰ দিনটোত 6 তাৰিখে তেওঁলোকে এখন মিটিং কৰিছিল যিখন নিৰ্মাণ কমিটি আছিলে সেই নিৰ্মাণ কমিটিয়ে এখন সভা অনুষ্ঠিত কৰিছিল আৰু সেই সভাৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত মৰ্মে আজিৰ দিনটোত তেওঁলোক আহি ইয়াত উপস্থিত হৈছে তাৰ সমান্তৰালভাৱে বাউণ্ডাৰী ৱাল যি নিৰ্মাণ সেই ৱাল নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে কাৰণ জুবিন গাৰ্গৰ ক্ষেত্ৰত কোনেও আপোচ কৰিব নিবিচাৰে জুবিন গাৰ্গৰ যিখিনি কাম সেই কামখিনি যাতে সুচাৰুৰূপে হয় সেই ক্ষেত্ৰত সকলোৱে আগভাগ ল'ব বিচাৰে বিশেষকৈ আমি যদি চাওঁ বিভিন্ন লোক ইয়ালৈ আহিছে ব্যক্তিগতভাৱে নিজাববীয়াকৈও বিভিন্ন লোকে কাম কৰিবলৈ চেষ্টা কৰিছে গতিকে সকলোৰে উপস্থিতিত আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে যিসকল বিশেষকৈ আমি যদি চাওঁ যে যিখন কমিটি আছিলে সেই কমিটিৰ লোকসকল আহি উপস্থিত হৈছে আৰু পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে সকলোখিনি কথা তেওঁলোকে পাতিছে ইয়াত
আমি কৈছোঁ ইতিমধ্যে যে জ্যেষ্ঠ শিল্পী 4গৰাকী জ্যেষ্ঠ শিল্পী আছে আৰু সেই জ্যেষ্ঠ শিল্পী কেইগৰাকীৰ সৈতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কিছু বাৰ্তালাপত মিলিত হৈছে আৰু তেওঁলোকে যি ধৰণে বিচাৰিছে, বিশেষকৈ পৰিয়ালৰ লোকে যি ধৰণে বিচাৰিছে, সেই ধৰণে সমগ্ৰ ইয়াৰ যি নিৰ্মাণ কাৰ্য, সেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিম বুলি চৰকাৰীভাৱেও জানিবলৈ দিয়া হৈছে। আৰু ইতিমধ্যেই যি 10 বিঘা মাটি, যিটো স্থানত জুবিন গাৰ্গক সমাধিস্থ কৰা হৈছিলে, এই 10 বিঘা মাটি ইতিমধ্যেই চৰকাৰী ফালৰ পৰা এলটমেণ্ট দিয়া হৈছে, আবণ্টন দিয়া হৈছে আৰু সেই অনুসৰিয়ে নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। যিটো স্থানত আমি দেখুৱাইছোঁ, আকাশে যিটো স্থান দেখুৱাইছে, এইটো স্থানত জুবিন গাৰ্গ অন্তিমবাৰৰ বাবে শুই গৈছিল, অৰ্থাৎ ইয়াতেই সমাধিস্থ হৈছিল আৰু এই স্থানটোত এটা গৃহ নিৰ্মাণ কৰি দিয়া হৈছে আৰু এই গৃহটোত চাকি জ্বলোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে। বিশেষকৈ যদি চাওঁ, আমি ইয়াত এগছি বন্তি অনবৰতে জ্বলাই ৰখাৰ ব্যৱস্থা কৰা হৈছে। তাৰ সমান্তৰালভাৱে বাওঁফালে আন এগছি ছাতি গেছৰ সহায়ত জ্বলোৱাৰ ব্যৱস্থা কৰা হ'ব। সেই কথাটো ইতিমধ্যে কিছু সময় পূৰ্বে কৈছে। তাৰ সমান্তৰালভাৱে IITক এটা দায়িত্ব দিয়া হৈছে, IIT গুৱাহাটীক এটা দায়িত্ব দিয়া হৈছে, যাতে বৰষুণৰ পানী পাহাৰৰ পৰা নামি অহাৰ ফলত যাতে বৰষুণৰ পানীৰ দ্বাৰা কোনো অনিষ্ট নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি IITক নিৰ্দেশ দিয়া হৈছে। IIT সেই কাম 2 এদিনতে হয়তো কৰিব। কিন্তু আমি এইখিনি মুহূৰ্তত দেখুৱাইছোঁ জুবিন গাৰ্গৰ যি পৰিয়ালৰ লোক, তাৰ সমান্তৰালভাৱে যিকেইগৰাকী বিষয়াক ইয়াত নিয়োজিত কৰা হৈছিল, সেই আটাইকেইগৰাকী লোক ইয়াত আহি উপস্থিত হৈছে। আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, বিশেষকৈ পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁলোকে যেনেধৰণে বিচাৰিছিল সেই ধৰণে কামখিনি হৈ উঠা নাই, বিভিন্ন সময়ত তেওঁলোকে কৈ আছে। আৰু আজিৰ দিনটোত যিহেতু নিৰ্মাণ কমিটিৰ লোকসকল আছে, তেওঁলোকৰ সৈতে আমি বাৰ্তালাপ কৰিলে সেই কথাখিনি গম পাম যে কি কথা আলোচনা হ'ল। ইতিমধ্যে প্ৰাঞ্জল শইকীয়াই যিটো কথা কৈছিলে যে নিশ্চয়কৈ যিটো লেহেমীয়া হৈছে, জুবিন ক্ষেত্ৰ নিৰ্মাণ কাৰ্য যি লেহেমীয়া হৈছে, সেই লেহেমীয়া হোৱা কথাটো তেওঁ নিজেই স্বীকাৰ কৰিছে। কাৰণ তেওঁ নিজেই কমিটিখনত আছে, গতিকে তেওঁ লেহেমীয়া হোৱাৰ কথাটো তেওঁ নিজেই স্বীকাৰ কৰিছে। গতিকে আজি কমিটিখনৰ আটাইকেইগৰাকী লোক ইয়াতে আহি উপস্থিত হৈছে। তেওঁলোকে কেনেধৰণে গোটেই নিৰ্মাণ কাৰ্য কেনেধৰণে পৰ্যবেক্ষণ কৰিছে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ যে অনুৰাধা শৰ্মা পূজাৰী আৰু পত্নী গৰিমা শইকীয়া গাৰ্গ দুয়োগৰাকী বাৰ্তালাপত মিলিত হৈছে। কেনেধৰণে আচলতে গোটেই কামখিনি কৰিব পাৰি বা জুবিন ক্ষেত্ৰখন আটক ধুনীয়াকৈ সজাই পৰাই তুলি, জুবিন গাৰ্গে যেনেধৰণে ভাল পাইছিল, প্ৰকৃতিৰ মাজত থাকি ভাল পাইছিল, গতিকে প্ৰকৃতিৰ মাজতেই যিহেতু জুবিন গাৰ্গক সমাধিস্থ কৰা হৈছে, সুন্দৰ পাহাৰৰ মাজত, গছ বিৰিখৰ মাজত, প্ৰকৃতিৰ কোলাতেই জুবিন গাৰ্গে শেষবাৰৰ বাবে শুই গৈছে। গতিকে সেই প্ৰকৃতিৰ মাজতে কেনেধৰণে জুবিন গাৰ্গক সযতনে ৰাখিব পাৰি, জুবিন গাৰ্গৰ স্মৃতি কেনেধৰণে সযতনে ৰাখিব পাৰি, তাৰ কাৰণে চিন্তা চৰ্চা কৰিছে। আৰু চৰকাৰীভাৱে যি 10 বিঘা মাটি আবণ্টন দিয়া হৈছে, সেই 10 বিঘা মাটিত এই যিটো কনষ্ট্ৰাকশ্যনৰ কাম বা নিৰ্মাণ কাৰ্য, সেই সকলোখিনি ইয়াত সম্পন্ন কৰা হ'ব। গতিকে এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ, আকাশে দেখুৱাইছে যে যিখন কমিটি গঠন কৰি দিয়া হৈছিল চৰকাৰী ফালৰ পৰা, সেই কমিটিখনৰ লোকসকলে এইখিনি মুহূৰ্তত আহি সম্পূৰ্ণ পৰিৱেশটো তেওঁলোকে পৰ্যবেক্ষণ কৰিছে, জুবিন ক্ষেত্ৰৰ সকলোখিনি দিশ তেওঁলোকে চোৱা চিতা কৰিছে। আৰু সেই অনুসৰি আজি তেওঁলোকে নিশ্চয়কৈ এটা সিদ্ধান্ত ল'ব বা কেনেধৰণে কামখিনি আগবাঢ়িব। এখন মেপ ইতিমধ্যে তৈয়াৰ কৰা হৈছে, PWD ডিপাৰ্টমেণ্টক, লোক নিৰ্মাণ বিভাগক দায়িত্ব দিয়া হৈছে। লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা ইতিমধ্যেই ৱাল নিৰ্মাণৰ যি কাম, সেই ৱাল নিৰ্মাণৰ কাম আৰম্ভ হৈছে, কিন্তু যথেষ্ট লেহেমীয়া হৈছে। সেই কথাটো সকলোৱে স্বীকাৰ কৰিছে যে যি ধৰণে হ'ব লাগিছিল সেই ধৰণে হোৱা নাই। ৱাল নিৰ্মাণত আচলতে প্ৰায় এমাহ পূৰ্বৰ পৰা আমি দেখিছিলোঁ যে ৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল, কিন্তু এমাহ হৈ গ'ল, কিন্তু এতিয়াও প্ৰায় 10% কামো সম্পূৰ্ণ হোৱা নাই। গতিকে সকলোৰে ক্ষোভ আছে, বিশেষকৈ জুবিন গাৰ্গৰ ক্ষেত্ৰত কোনেও আচলতে আপোচ কৰিব নোৱাৰে, জুবিন গাৰ্গৰ ক্ষেত্ৰত কোনেও ইমান সময় ৰৈ থাকিব নোৱাৰে। যদি চৰকাৰে কৰিব নোৱাৰে, ৰাইজে ওলাই আহিব, ৰাইজে কৰিব, সেই ধৰণৰ কথা বিভিন্ন লোকে কৈছে। ৰাইজে কৈছে যে আমি কাম কৰিম। পৰহি দিনটোত আমি দেখিছিলোঁ যে পত্নী গৰিমা শইকীয়া গাৰ্গ আহি নিজেই ইয়াত ত্ৰিপাল টানি দিবলগীয়া হৈছিল। তাৰ পূৰ্বতে গৰিমা শইকীয়া গাৰ্গ আহি চাফ চিকুণ কৰিছিল। গতিকে তাতকৈ দুখজনক খবৰ কি হ'ব পাৰে যে চৰকাৰী ফালৰ পৰা যিখিনি কাম কৰিব লাগিছিলে সেই কামখিনি কৰিব পৰা নাই, যাৰ কাৰণে আচলতে এই ধৰণে তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা এইখিনি কাম কৰিবলগীয়া হৈছে। বাট পৰিয়ালে আগ্ৰহী হৈ আহি তেওঁলোকে নিজৰ কামখিনি তেওঁলোকে কৰিছে। গতিকে সেই ধৰণৰ কাম কিয় হ'ব পাইছে, এইটো আটাইতকৈ লজ্জাজনক কথা অসম চৰকাৰৰ কাৰণে। কাৰণ চৰকাৰে যি ধৰণে কামখিনি আগবঢ়াই নিব লাগিছিলে সেই ধৰণে আগবঢ়াই নিব পৰা নাই, সেইটো সঁচা কথা। আৰু সকলোৱে সেই কথাটোৱেই কৈছে, চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। কাৰণ জুবিন গাৰ্গ সকলোৰে হিয়াৰ আমঠু, জুবিন গাৰ্গ অসমৰ আইডল, সকলোৱে জানে। জুবিন গাৰ্গে সমাজ সংস্কৃতিৰ সকলোৰে লগত প্ৰত্যেকটো মুহূৰ্ততে জড়িত হৈ আছিল। তেওঁ শৃংখলাবদ্ধতা ভাল পাইছিল, বিশৃংখল পৰিৱেশ তেওঁ কেতিয়াও ভাল পোৱা নাছিল। আৰু সেই অনুসৰিয়ে তেওঁ বিশৃংখলতাৰ মাজত থাকিব বিচৰা নাছিল। কিন্তু শেহতীয়াভাৱে আমি জুবিন ক্ষেত্ৰৰ যি দৃশ্য দেখিছোঁ, সম্পূৰ্ণ বিশৃংখল পৰিৱেশ হৈ পৰিছিল। চৰকাৰৰ অনীহা, বিভাগৰ অনীহা, আৰু সেইবাবেই দেখিবলৈ পোৱা গৈছে সেই ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল। গতিকে এতিয়া যিহেতু নিৰ্মাণ কমিটি সকলোৱে একগোট
গোট খাইছে নিৰ্মাণ কমিটিৰ সকলো লোকে আহি ইয়াত চোৱা চিতা কৰিছে তেওঁলোকে কি ধৰণে সিদ্ধান্ত গ্ৰহণ কৰি আমি সেই কথা জানিবলৈ চেষ্টা কৰিম এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ যে তেওঁলোক সকলোৱে সাজু হৈছে তেওঁলোকে কামখিনি আগবঢ়াই নিয়াৰ কাৰণে সকলোৱে সাজু হৈছে বিশেষকৈ যি কেইগৰাকী বিশিষ্ট ব্যক্তিক দায়িত্ব দিয়া হৈছিল অনুৰাধা শৰ্মা পূজাৰী প্ৰাঞ্জল শইকীয়া পুলক বেনাৰ্জী বীৰেন সিংহ পাৰ্থ সাৰথী মহন্ত লগত পৰিয়ালৰ লোক ইতিমধ্যে আছে পত্নী গৰিমা শইকীয়া গাৰ্গ আছে সেই আটাইকেইগৰাকী ব্যক্তি আলোচনাত মিলিত হৈছে আজিৰে পৰা হয়তো এটা সিদ্ধান্ত ল'ব বা ক্ষিপ্ৰতাৰে কাম কৰাৰ কাৰণে তেওঁলোকে নিৰ্দেশ দিব বিশেষকৈ চৰকাৰী কৰ্তৃপক্ষক তেওঁলোকে জোৰ দিব লাগিব যিখন কমিটি গঠন কৰা হৈছে সেই কমিটিৰ প্ৰত্যেকগৰাকী লোকেই চৰকাৰী কৰ্তৃপক্ষক জোৰ দিব লাগিব যে জুবিন ক্ষেত্ৰৰ কাম নিশ্চয় লেহেমীয়া হৈছে গতিকে এতিয়াৰে পৰা যাতে ক্ষিপ্ৰতাৰে কামখিনি আৰম্ভ হয় যাতে কোনো লোকেই প্ৰশ্ন কৰিবলগীয়া নহয় যে জুবিন গাৰ্গ ক্ষেত্ৰৰ কাম ইমান কিয় লেহেমীয়া হৈছে সেই ধৰণে যাতে প্ৰশ্ন কৰিবলগীয়া নহয় গতিকে সেইবাবেই আজিৰ দিনটোত তেওঁলোকে মিলিত হৈছে আমি গৰিমা শইকীয়া গাৰ্গ আছে আমি তেওঁৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ তেওঁ ইতিমধ্যেই যি আলোচনা সেই আলোচনাত মিলিত হোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশসমূহ দেখুৱাই গৈছোঁ আকাশে দেখুৱাইছে যে এইখিনি মুহূৰ্তত প্ৰায় আধা ঘণ্টা পূৰ্বে তেওঁলোকে ইয়াত আহি উপস্থিত হৈছিল আৰু এতিয়াও তেওঁলোকে সেই কথা বতৰাখিনি পাতি থকা পৰিলক্ষিত হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম পত্নী গৰিমা শইকীয়া গাৰ্গ আছে কাৰণ যথেষ্ট আৱেগিক মুহূৰ্ত যথেষ্ট আৱেগিক হৈ আছে প্ৰতিগৰাকী ইয়াৰ লোকে আৱেগিক হৈ আছে যথেষ্ট সময় লাগিছে লেহেমীয়া হৈছে ইতিমধ্যে কাৰিকৰী অনুমোদন বা চৰকাৰী মাটি হস্তান্তৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগলৈ সকলো কাৰ্য সম্পন্ন হৈছে আৰু ইতিমধ্যে চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ কাম আৰম্ভ হৈছে আপোনালোকে দেখিছে আৰু এতিয়া আমাৰ যিসমূহ অস্থায়ীভাৱে চাকি বন্তি লগোৱা জেগা আছিলে সেয়াও আমাৰ যি অন্ত্যেষ্টিক্ৰিয়া য'ত সম্পন্ন হৈছিলে তাৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু ইতিমধ্যে প্ৰথমতেই যিটো অস্থায়ী গৃহ সাজি মানুহে নাম প্ৰসংগ আদি কাৰ্য সম্পাদন কৰিছিলে সেইটোও আমি এটা অন্য স্থানলৈ এতিয়া স্থানান্তৰ কৰা হৈছে আৰু গতিকে এই গোটেইখিনি আপোনালোকে প্ৰতিচ্ছবি দেখিবলৈ পাব আমাৰ কাইলৈ পৰহিলৰ ভিতৰত গোটেই কামখিনি সম্পন্ন হ'ব কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে সকলোৰে যে এয়া সাধাৰণ ব্যক্তি নাছিলে জুবিন গাৰ্গৰ ক্ষেত্ৰত গতিকে যথেষ্ট এটা লেখেমীয়া হৈছে পত্নীগৰাকী আহি যদি ইয়াত ত্ৰিপাল দিবলগীয়া হয় সেয়া দুৰ্ভাগ্যজনক নহয়নে কাৰণ সেয়া মই আকৌ কৈছোঁ জুবিন গাৰ্গৰ ক্ষেত্ৰত এইটো হঠাৎ তৎপৰ হোৱা কথা নহয় যিদিনাৰ পৰা এই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছে সেইদিনাৰ পৰাই দায়িত্বশীলভাৱে গোটেই কামখিনি কৰি থকা হৈছে আৰু সেইবাবে আজি এই পৰ্যায়লৈকে আহি পাইছে সুন্দৰভাৱে অন্ত্যেষ্টিক্ৰিয়াৰ যিখিনি স্থান সেইখিনি আপোনালোকে দেখিছে সুন্দৰভাৱে নিৰ্মিত হৈছে আৰু বাকীখিনি কামো আনুষংগিকভাৱে সম্পন্ন হৈ আছে আৰু হৈ যাব আৰু ইতিমধ্যে স্থায়ী কৰ্ম হিচাপে প্ৰথম পৰ্যায়ত যিটো চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ কাম সেইটো ইতিমধ্যে আৰম্ভ হৈছে আৰু সেইটো অতি শীঘ্ৰে সম্পন্ন আপোনাৰ সন্মুখত গৰিমা সেই সম্পূৰ্ণ ব্যৱস্থাটোৱে অস্থায়ী নাই সেইটো সম্পূৰ্ণ অস্থায়ী ব্যৱস্থা আছিল আৰু কেতিয়াবা প্ৰকৃতিৰ সৈতে আমি কিছুমান কথা আমাৰ অসুবিধা হয় কিন্তু আমি কেতিয়াবা প্ৰকৃতিয়ে সোনকালে বৰষুণ আহিব কিন্তু আমাৰ সেইটো পৰিকল্পনাত আছিল আৰু সেইবাবে এই ধৰণৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে কৰা হৈছে এটা কথা স্পষ্ট জুবিনদাৰ শেষ সয়নস্থলী নিৰ্মাণ হোৱাৰ পাছত 3 মাহ কিন্তু ইয়াতে কোনো এনেকুৱা ধৰণৰ কাম হোৱা নাছিল নাই কেনে ক'ব আমি দুবাৰকৈ মিটিং পাতি গোটেই কমিটিৰ মানুহ আহি ইয়ালৈ আহিছে আপুনি হয়তো নাজানে নাই সম্পূৰ্ণৰূপে এটা কথা ক'ব যে গৰিমা বৌ সন্মুখত আছে বৌয়ে বাৰে কৈছে যে যথেষ্ট লেহেমীয়া হৈছে কিন্তু আপুনি কৈ আছে লেহেমীয়া হোৱা নাই লেহেমীয়াৰ কথাটো ইয়ালৈ অহা নাই এতিয়া কথাটো হ'ল কি আপোনালোকেও নিশ্চয় বিচাৰে যে জুবিন ক্ষেত্ৰখনক এটা সুন্দৰ ৰূপ লাভ কৰক আৰু এক সদায় পৰ্যায়ক্ৰমে যাব ইতিমধ্যে ইয়াৰ যি মাটিৰ আবণ্টন ইতিমধ্যে জিলা আয়ুক্তই আপোনালোকক জনাইছে যে মাটিৰ আবণ্টন ইতিমধ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগক দিয়া হৈছে আমাৰ কমিটি যিখন গঠন কৰি দিয়া হৈছে কমিটিয়ে কেইবাবাৰো বহিছে আৰু সেই মৰ্মে আমি পৰ্যায়ক্ৰমে কামবোৰ আগবঢ়াই নিছোঁ ইতিমধ্যে চাৰিসীমাৰ দেৱালৰ কাম আৰম্ভ হ'ল
গুৱাহাটীত এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰিবলৈ 9 মাহ সময় লাগে এখন ৱাল এতিয়া ইয়াৰো নিৰ্মাণ কাৰ্য এটা প্ৰথমতে মাটিৰ চাৰিসীমাটো জিলা আয়ুক্তই লোক নিৰ্মাণ বিভাগক প্ৰদান কৰিব লাগিব। ইয়াত মাটিখিনিও বিভিন্ন ধৰণৰ বিসংগতি আছিল, সেইবিলাকো দূৰী কৰিলে অসম চৰকাৰে। তাৰপিছত আৰু নহয় শুনক চৰকাৰী নহয় লেহেমীয়াৰ প্ৰশ্নটো কেতিয়া আহিব যদি কামটো একেবাৰে হোৱা নাই। কামটো ইতিমধ্যে আৰম্ভ হৈছে, চলি আছে। জুবিন দাৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি সন্মান আপোনালোকৰ যেনেকৈ আছে তাতকৈ অকণমান বেছি থাকিলেও কম নাই। নাই এতিয়া যিখিনি কাম হৈছে, যিখিনি কাম আপোনালোকে দেখা পাইছে সেইখিনি আপোনালোকে বেয়া পাইছে নেকি? তেতিয়াহ'লে সেইখিনিৰ লগত সহযোগ কৰক। আৰু আমি এতিয়া ছমাহৰ কথা নহয়, আমি এটা কথা ক'ব বিচাৰিম যে এই যিখিনি প্ৰশ্ন আমি আপোনালোকক কৰিছো এয়া আমাৰ নহয়, এয়া জুবিন গাৰ্গৰ অনুৰাগীৰ প্ৰশ্ন না। সেয়া আমি গোটেইখিনি পৰ্যায়ক্ৰমে এটা কাম হ'ব বা চৰকাৰে এখন যি কমিটি গঠন কৰি দিছিলে, ইয়াত কাম কৰা প্ৰতিটো কাম লোক নিৰ্মাণ বিভাগেই সেই কমিটিৰ সন্মুখত প্ৰস্তুত কৰিছে আৰু পৰৱৰ্তী সময়ত কমিটিয়ে অনুমোদন জনাইছে আৰু সেই সাপেক্ষে কামবোৰ আগবাঢ়ি গৈছে। আৰু এতিয়াও সেই ধৰণেই আমাৰ যি চাৰিসীমা দেৱালৰ যি ডিজাইন দেখাইছিলে সেই ডিজাইন কমিটিয়ে এপ্ৰুভ কৰিছে। আৰু তাৰপিছতেই অতি শীঘ্ৰে, কাৰণ আপোনাৰ ইয়াত নিবিদা আহ্বান কৰিবলগীয়া হয়, ছইল টেষ্টিং আছে, গোটেই কামবোৰতো থাকে। আৰু ইয়াত বিভিন্ন এতিয়া আজি IITৰ পৰাও লোক নিৰ্মাণ বিভাগে মতামত লৈছে, পৰামৰ্শ লৈছে, ৰাষ্ট্ৰীয় ঘাইপথ গৈছে এইফালেদি, তেওঁলোকৰ লগতো কথা পাতিবলগীয়া হৈছে। যিহেতু আমাৰ এই যিটো প্ৰথম পৰ্যায়ৰ কাম চাৰিসীমা দেৱাল নিৰ্মাণটো সেইটো স্থায়ী হ'ব আৰু সেইকাৰণে সেইধৰণে কৰিছে। আপোনালোকেও আমাৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়াওক। আমি ভাবোঁ সমগ্ৰ অসমবাসী ৰাইজৰ সহযোগিতা আছে। আৰু এয়া আছিলে সুদৰ্শন ঠাকুৰৰ মন্তব্য। পত্নী গৰিমা শইকীয়া গাৰ্গে আছে, আমি তেখেতৰ ওচৰত যাব, অকণমান আগুৱাই আহিব। আমি কমিটিৰ ফালৰ পৰা আশা কৰিম যে সময়তকৈ আগতে কামটো সম্পন্ন হওক। গৰিমা শইকীয়া আমি দেখিছোঁ, আমি দেখিছোঁ প্ৰত্যেক দিনাই যে যথেষ্ট কাম লেহেমীয়া হৈছে। তেওঁলোকে কৈছে যে কাম যথেষ্ট অসুবিধা আছিলে, বিসংগতি আছিলে, সেইসমূহ আঁতৰাৰ পিছতহে তেওঁলোকে কাম আৰম্ভ কৰিব পাৰিছোঁ বুলি কৈছে। আমি দেখিছোঁ আপুনি নিজে ত্ৰিপাল টানিবলগীয়া হৈছে, নহয় জানো? আপুনি গোটেই কথাটো স্বীকাৰ কৰিছে নিশ্চয়। আমি ৰাইজৰ যিখিনি মৰম আশীৰ্বাদ জুবিনৰ প্ৰতি সদায় মৰম আছিলে, সেইখিনি আমি আৰম্ভণিৰ পৰা তেনেকেই আমি স্বীকাৰ কৰিবই লাগিব। বা সেইখিনি আমি যদি কেনেবাকৈ অৱহেলা কৰোঁ তেতিয়াহ'লে সেইটো আমাৰ পাপ হ'ব। গতিকে এতিয়া কায়িকভাৱে নোহোৱাৰ পিছতো জুবিনৰ বাবে সেইটো বস্তু কাৰো মনত নাই যে জুবিন আমাৰ মাজত নাই। জুবিন সদায় আছে আমাৰ মাজত। গতিকে সেইখিনি মৰম আশীৰ্বাদে সদায় উপচাই ৰাখিছে, সেইখিনি আমি অৱহেলিত হ'বলৈ কেতিয়াও দিব নোৱাৰোঁ। সেইকাৰণে মই আহি ত্ৰিপাল টানিব লগা হৈছে। দেখিছোঁ যে বৰষুণত তিতি অক্ষয়বন্তি নুমাই গৈছে, চাকিখিনি নুমাই গৈছে। মানুহে ইমান মৰম সন্মান আদৰত জ্বলোৱা, ইমান উপহাৰ হাতেৰে নিৰ্মাণ কৰি কিছুমানে নিজৰ মানে যিমান পাৰে আটাইতকৈ ভালৰো ভাল বস্তু এটা আনি জুবিনক দিবলৈ চেষ্টা কৰিছে সকলোৱে। অকল অসমৰ বুলি বা আমাৰ ওচৰ পাজৰ বুলি নকওঁ, বিভিন্ন ঠাইৰ পৰা বিভিন্ন ব্যক্তি আহিছে, কিমান আৱেগেৰে আহি পেলাই দিছে। গতিকে সেইখিনি নষ্ট হৈ যোৱাটো আমি কেতিয়াও নিবিচাৰোঁ, এতিয়াও নিবিচাৰোঁ। আৰু সেইখিনি আচলতে চৰকাৰৰ কাম, যিহেতু তেওঁলোকে কৰোঁ বুলি ভাবিলে বহুত সোনকালে তৎপৰতাৰে কৰিব পাৰে। বৰষুণ অহালৈকে ৰৈ নাথাকিলেও হ'লহেঁতেন। আৰু আমি যোৱা 6 তাৰিখে এখন লাষ্ট মিটিঙত বহিছোঁ। তাৰ আগতেতো আমি এটা ডাঙৰ প্ৰেজেণ্টেশ্যন দিছিলোঁ। সেইমতে কেনেকৈ হ'ব সেই কথাটো আমাক একো জনোৱা নহ'ল। আমাৰ তথাপিতো এতিয়া যিহেতু 10 বিঘা মাটি আবণ্টন কৰিছে, সেই মৰ্মে আমি পুনৰ 6 তাৰিখে আমি কৈছিলোঁ যে অন্ততঃ এটা মিউজিয়াম, জুবিনৰ ইমানবোৰ বস্তু জুবিনৰ নিজৰো আছে আৰু ইমানবোৰ উপহাৰ আছে, এই সকলোবোৰ সুৰক্ষিত সংৰক্ষিত কৰিব পৰাকৈ এটা মিউজিয়াম। আনকি জুবিনে চলোৱা পাজেৰো গাড়ীখন যে ইমান আৱেগেৰে তেখেত গেৰেজৰ মালিক, তেখেতে পাজেৰোখন বনাই ৰেডি কৰি ৰাখিছে। তেওঁ বিচাৰিছে যে তেওঁ নিজেই গ্লাছৰ বক্স তৈয়াৰ কৰিব, বাহিৰত ৰাখিব যেতিয়া মিউজিয়ামটো হ'ব। গতিকে তেনেকৈ বস্তু বহুত সাজু হৈ আছে। জুবিনক ছিংগাপুৰ শেষ যাত্ৰাত অনা সেই কাস্কেটটো আমি খুব সযতনে ৰাখিছোঁ। তেনেকুৱা বহুত বস্তু আছে যিবোৰ বস্তু সেই মিউজিয়ামতহে সংগ্ৰহিত হ'ব পাৰিব আৰু দেশ বিদেশৰ মানুহে সকলোৱে আহি চাব। তাত বহুত আৱেগ জড়িত হৈ থকা বস্তু আছে, জুবিনে ব্যৱহাৰ কৰা বস্তু, এই উপহাৰ সামগ্ৰীসমূহ। এই গোটেইবোৰ বস্তু আমি আচলতে এতিয়া বিচাৰিছোঁ যে অন্ততঃ এটা মিউজিয়াম। সেইদিনাখন 6 তাৰিখে সেইটোৱে ডিচিশ্যন, মানে আমি আমাৰ ফালৰ পৰা আমি সেইটো অনুৰোধ কৰিছোঁ যে মিউজিয়াম এটা, লগত লাইব্ৰেৰী এটা আৰু এখন মুকলি মঞ্চ, জুবিনৰ মানে যিসকল নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আছে
সকলোৱে আহি যাতে তাত জুবিনৰ গীত মাত তেওঁলোকে পৰিৱেশন কৰিব পাৰে বা নিজৰ কিবা এটা গীত তেওঁলোকে বনাইছে, কিবা এটা কবিতা লিখিছে, সকলোৱে যাতে বা নাম প্ৰসংগ কৰিছে, প্ৰাৰ্থনা সকলো যাতে কৰিব পাৰে, সেই কথাবোৰ সোনকালে হ'ব লাগে। আৰু তাতকৈ ডাঙৰ কথা সুৰক্ষিত কৰিবলৈ যে বাউণ্ডেৰী ৱালখনৰ কথা, ইয়াত পানী নোসোমোৱাকৈ ৰাখিব পৰা কথা, এই কথাখিনি আমি বহু দিনৰ পৰা কৈ আছিলোঁ আচলতে। যথেষ্ট ভূমিৰ প্ৰয়োজন হ'ব, মিউজিয়াম এখন লাগিব, তাৰপিছত মঞ্চ এখনৰ কথা কৈছে আপুনি, কিছু ভূমিৰো প্ৰয়োজন হ'ব, 10 বিঘা মাটিত আচলতে সম্ভৱ নহয়। 10 বিঘা আচলতে লাগিছিলেতো বেছি, কিন্তু এতিয়া যিহেতু 10 বিঘা আবণ্টন হৈছে, তাৰ ভিতৰত হোৱাকৈ মিউজিয়াম আৰু কাৰণ এই অস্থায়ী যিবোৰ নিৰ্মাণ কৰি থৈছে এই গোটেইখিনি ভাঙি দিব, ভাঙি দি পেলাই এইখিনি গোটেইখিনি ধুনীয়াকৈ লেণ্ডস্কেপিং হ'ব মাজে মাজে, আৰু এটা হয়তো মিউজিয়ামটো হয়তো আমি নিবিচৰা মাল্টি ষ্টৰিত কৰিব লগা হ'ব পাৰে, কাৰণ জেগাটো কম যিহেতু, আৰু এটা মঞ্চখনো এনেকুৱা কোৱা নাই যে বৃহৎ এখন মঞ্চ হ'ব লাগিব, কিন্তু এটা ভাল জোখৰ, গতিকে সেইখিনি নিশ্চয় ইয়াত হ'ব। আৰু মিউজিয়ামৰ লগতে লাইব্ৰেৰীটো বেলেগকৈ কোৱা নাই, তাৰে এটা অংশ হিচাপে, তেনেকৈ সেইখিনি অন্ততঃ ইয়াত লাগিব। সেই কথাখিনি কৈছোঁ, সেইখিনি ইয়াত হ'ব বুলিও তেওঁলোকে কৈছে, আৰু তেওঁলোকে সেইকাৰণে কৈছে যে সেই যিখিনি আমি কম্পনেণ্ট দিছোঁ সেইখিনি জেগাই জেগাই বহুৱাই এটা মানে এখন কি বুলি ক'ব, সেইটো প্লেনিং এখন আমাক সকলোকে দেখুৱাওক, ৰাজহুৱা কৰক, সেইটো গোটেই অসমৰ ৰাইজে দেখক, আমি সকলোৱে দেখোঁ, আৰু তাৰপিছত আমি ক'ব পাৰিম যে এইটো দিশে হ'লে ভাল, এইটো দিশে হ'লে ভাল। নক্সা নাই বনোৱা, সেই নক্সাখনৰ কথাই কৈছোঁ যে তেওঁলোকে অতি শীঘ্ৰে এইখিনি কাম হৈ যোৱাৰ লগে লগে বৰষুণৰ পৰা যাতে সুৰক্ষিত হয়, এই কামখিনি 2-3 দিনত তেওঁলোকে শেষ কৰিম বুলি কৈছে। আৰু এই অক্ষয়বন্তিগৰাকী জুবিনৰ য'ত শেষ মানে ক্ৰিয়া সম্পন্ন কৰা হৈছিল এইখিনি বনাই হৈছে, চাৰিওফালৰ পৰা গ্লাছ দিয়া হ'বনে, অকল বন্তিগৰাকী মানে বন্তি গছি প্ৰটেক্ট কৰা হ'ব, তেনেকুৱা কথা কৈছোঁ যে খোলা থাকিলে দেখিবলৈও ভাল হয়, আৰু বতাহ মানে হেৰিখিনি আহি থাকে, কাৰণ তাত অৰা এটা বহুত বেলেগ, তাত সোমাই যোৱাৰ লগে লগে বেলেগ ধৰণৰ এটা ভাইব আহে, গতিকে সেই বন্তি গছি অকণমান ওখ স্থানত ৰাখি আৰু এচাৰকণিও যাতে নপৰে তেনেকুৱা ধৰণে প্ৰটেক্টেড কৰি ৰাখি, অক্ষয় বন্তি গছি কেতিয়াও যাতে নুনুমাই সেই কথাটো কিন্তু বিৰাট মন দিব লাগিব, সেইটো একদম পৰিচালনা সমিতি যিয়ে থাকক যেনেকৈ থাকক সেইখিনি চাব লাগিব। আৰু চাকি বন্তি জ্বলোৱা এটা বেলেগ জেগা তেওঁলোকে সিফালে পূব দিশৰ পৰা নিৰ্মাণ কৰিছে, তাৰপিছত এই সকলো খোজকাঢ়িবলৈ জেগাখিনি ঠিক কৰি দিম বুলি কৈছে, পে'মেণ্ট মানে অস্থায়ীভাৱে। তাৰপিছত তেওঁলোকে কৈছে যে সেই মিউজিয়াম, লাইব্ৰেৰী আৰু মঞ্চখন ইয়াত বহিব পাৰে, যদি বহিব পাৰে সেই জেগাখিনি, তেতিয়াহ'লে তেওঁলোকে এটা নক্সা তৈয়াৰ কৰি আমাক সকলোকে দেখুৱাওক, ৰাজহুৱা কৰক সকলোৱে, আৰু যিমান পাৰি সোনকালে নিৰ্মাণ কৰক। আজি এইখিনিয়ে সিদ্ধান্ত হ'ল যে এই নতুন এটা কনষ্ট্ৰাকশ্যন তেওঁলোকে কৰিছে, তালৈ সকলোখিনি ইয়াত যিমান এতিয়া নতুনকৈ যিখিনি উপহাৰসমূহ বা ৰাইজে কিবা জুবিনৰ কাৰণে আগবঢ়াব, সেই অফাৰিংখিনি তাত তেওঁলোকে প্ৰটেক্টেড কৰি ৰাখিব। এটা ফালে তেওঁলোকে সকলোৱে নাম প্ৰসংগ কৰিব পৰা, প্ৰাৰ্থনা কৰিব পৰাকৈ এটা খোলা জেগা ৰাখিব, যথেষ্ট ডাঙৰ জেগাখিনি ৰাখিছে, 32x40 এনেকুৱা জেগা জোখ সীমাখিনিও দিছে। তাৰপিছত 8 ফুট বহল এটা ৰাস্তা তেওঁলোকে সোমাব পৰা কৰি দিব, আৰু তলত সেইখিনি যাতে বোকা নহয়, পানী নহয়, তেনেকুৱা ধৰণে ৰাখিব। চাকি বন্তি জ্বলোৱা জেগাটুকুৰা প্ৰটেক্টেড কৰিব, আৰু এই অস্থায়ী নিৰ্মাণখিনি তেওঁলোকে ভাঙি পেলাব, কাৰণ এইখিনিতো এনেই কৰা হৈছিল তেতিয়া সেই দিনটোৰ কাৰণে, আজি 6 মাহে এইটো ৰাখিব বুলি আমি কোনেও ভবা নাছিলোঁ আচলতে, আৰু তাত কেতিয়াও হৈ থাকিব নোৱাৰে। আৰু যিমানখিনি সামগ্ৰী আছে সেইখিনি আয়ুক্ত মহোদয়ে কৈছে, উপায়ুক্ত মহোদয়ে, যে সেইখিনি তেওঁলোকে সকলোখিনি ভিডিঅ' কৰি সকলো ৰাইজৰ সন্মুখত মানে খোলাখুলিকৈ এখন লিষ্ট বনাব, আৰু সকলো ভিডিঅ' কৰি সকলো দেখুৱাব, আৰু সেইখিনি সুৰক্ষিত স্থানলৈ এতিয়া নিৰ্মাণ কাৰ্য সম্পন্ন হ'বৰ সময়ত সেইখিনি স্থানান্তৰিত কৰি সুৰক্ষিতভাৱে ৰাখিব, আৰু যেতিয়া ইয়াত মিউজিয়াম হ'ব তেতিয়া সকলোখিনি আকৌ তালৈ আনিব। কিমান সময় লাগিব বুলি এনেই তেওঁলোকে একো সময়সীমা কোৱা নাই, আমিতো যিমান পাৰি সোনকালে সেই কথাটো কৈছোঁৱে, এই অস্থায়ী কামখিনি হোৱাৰ লগে লগে তেওঁলোকে যাতে গোটেই বাউণ্ডেৰী ৱালৰ কামটো বাউণ্ডেৰী ৱালৰ ফালে হৈ থাকক, আৰু ভিতৰৰ নিৰ্মাণ কাৰ্যটো ভিতৰ ফালে হৈ থাকক, গতিকে চাইমাল্টেনিয়াছলি বস্তুবোৰ হ'ব পাৰে, সেই কথাটোৱে আমি কৈছোঁ। ক্ষিপ্ৰতৰ হ'লে ভাল, বস্তুবোৰ চিজিল লাগিলে ভাল, আৰু বহুত বাহিৰৰ পৰা এতিয়া লোক আহে, অকলটো এতিয়া এখন সমাধিস্থল আৰু মানে এনেকুৱা হৈ থকা নাই, উপাসনাস্থলী, এখন তীৰ্থস্থান, টুৰিষ্ট স্পট এটা হৈ গৈছে, বিভিন্ন দেশ বিদেশৰ পৰা মানুহ আহে, গতিকে সকলোৱে ভালকৈ দেখি গ'লে আমাৰেই গৌৰৱ সেইটো। আৰু জুবিন গাৰ্গ যিহেতু আমাৰ সকলোৰে স্বাভিমান, আমাৰ গৌৰৱ, গতিকে জুবিন গাৰ্গৰ কাৰণে সিমানখিনি কৰিব পৰাটো মানে আমাৰ ৰাইজৰ বা চৰকাৰৰ সকলোৰে দায়িত্ব থাকিব লাগে, গতিকে সেইখিনিতো ৰাইজে এতিয়া সাজুৱে হৈ আছে। চৰকাৰে যদি নিজে তেওঁলোকে মাটি আবণ্টন কৰিছে, তেওঁলোকৰ মাটি, তেওঁলোকে যদি সেইখিনি দায়িত্ব গ্ৰহণ কৰে তেতিয়াহ'লে নিশ্চয় আৰু খুব সোনকালে কৰিলে ভাল, আমাৰ সকলোৰে সেইটোৱে
দাবী অনুৰোধ আমাৰ সকলোৱে সেইটোৱে বিচাৰোঁ। এয়া আছিলে গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আৰু তেওঁ এটা কথা স্পষ্টকৈ কৈছে যে যথেষ্ট লেহেমীয়া হৈছে আৰু হয় কাম আৰু বন্ধুলৈ ক্ষীপ্ৰতাৰে আপোনাক এই হ'ব মুহূৰ্তত লাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত আমি গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য শুনালোঁ আৰু তেওঁ কেনেধৰণে কামখিনি আগবাঢ়িব কি পৰিকল্পনা কৰিছে জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিয়ে চৰকাৰলৈ কি অনুৰোধ কি দাবী সেই সন্দৰ্ভত তেওঁ জনাইছে আৰু এই মুহূৰ্তত অভিনেতা প্ৰাঞ্জল শইকীয়াৰ মন্তব্য আছে মন্তব্যটো শুনাইছোঁ। এইটো খুব ইছ্যুটো খুব চেঞ্চিটিভ ইছ্যু কাৰণ জুবিন ক্ষেত্ৰ জুবিন গাৰ্গ প্ৰত্যেক মানুহৰ বুকুত আছে। প্ৰত্যেক মানুহে বেলেগ বেলেগ ধৰণে চিন্তা কৰিছে, কিছুমানে একেধৰণে চিন্তা কৰিছে, কিছুমানে খুব কংক্ৰিট এটা কংক্ৰিট এটা চিন্তা কৰিছে, কিছুমানে চিন্তাবিলাক বহুত চিন্তা আমি জানো আমাৰ বহুতৰ চিন্তা আমি বতাহত উৰোঁ, গতিকে বহুতৰ চিন্তা একে নহ'ব পাৰে, কিন্তু ইয়াত এটা অনুষ্ঠান জড়িত কৰা হৈছে আৰু তেওঁলোকৰ 24 ঘণ্টীয়া ব্যস্ততাৰ মাজেৰে সময় টানি টানি এতিয়া তাৰ পৰা বস্তুখিনি ইয়ালৈ শ্বিফ্ট কৰিব লাগিব। সেই কথাটো প্ৰথমে ৰিটেনশ্যন ৱালখন লাগিব। আমি সদায় এই কথা IITৰ লগত ইতিমধ্যে কোঅৰ্ডিনেট কৰা হৈছে। IIT তাত এখন ৱাল দিব, তেওঁলোকৰো হয়তো তেওঁলোকে 2 এদিনতে আহি পেলাই ৱালখন কেনেকুৱা ধৰণে দিব গোটেই কামটো তেওঁলোকে কৰিব। ইয়াত যিখন পাহাৰৰ পৰা নামি অহা পানীটো ৰাখিবৰ কাৰণে ইয়াৰ চিন্তাটো তেওঁলোকে আৰু ইয়াৰ যিজন কণ্ট্ৰেক্টৰ যিখিনি কৰিব এইটো অকল পইচাৰ কাৰণে তেওঁলোকে কামটো কৰা নাই, কিন্তু তেওঁলোকে সেৱাৰ মনোভাৱ লৈ এই কামটো কৰিছে। আমাৰ দুৰ্ভাগ্য কি আমি ইয়াত সকলোৱে একেলগে আমি আহি পেলাই কামটো কৰিব পৰা নাই। আজি ইয়ালৈ অহাৰ কথাটো হৈছে কি আজি আমি কামখিনি ডেভেলপমেণ্টটো ইমিডিয়েট কিটো হৈছে আৰু তাৎক্ষণিকভাৱে কেইদিন লাগিব এই আমি য'ত থিয় হৈ আছোঁ তাৰ পৰা বস্তুখিনি শ্বিফ্ট কৰিব লাগিব। পুমুৱাই আমি এফালৰ পৰা গোটেই পূজা সেৱা নাম কীৰ্তন চব ইয়াত কৰিম, গতিকে তাৰ পৰা শ্বিফ্ট কৰিব লাগিব। তাৰ পৰা বস্তুবোৰ শ্বিফ্ট কৰাৰ আগতে সেইখিনি কনষ্ট্ৰাকশ্যনৰ কাৰণে সেইখিনি মুকলি হ'ব লাগিব।